সাংবাদিকসকলৰ বিৰুদ্ধে অসামাজিক লোকসকল আৰু বিশেষকৈ ড্ৰাগছ পেডলাৰ যিসকল, ড্ৰাগছ সৰবৰাহকাৰী বা ড্ৰাগছ খোৱা বা বিক্ৰেতা যিসকল আছে বা নিচাখোৰ আছে, তেওঁলোকে মাজে মাজে অপমান কৰাটো, বিনা দোষত এঞ্জাম দিয়াটো, এইটো স্বাভাৱিক কথাত পৰিণত হৈছে। বিভিন্ন সময়ত বিভিন্ন ঠাইত বিভিন্ন স্থানৰ সাংবাদিকসকলৰ বিৰুদ্ধে এনেকুৱা অভিযোগ অহাটো বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে, দেখা গৈছে। আজি ঠিক তেনেকৈ মই নগৰ সাগৰগাঁও প্ৰেছ ক্লাবৰ অন্তৰ্গত DA নিউজ প্লাছ গুৱাহাটীৰ এটা চেনেলৰ মই সাগৰগাঁৱৰ এজন সাংবাদিক হওঁ। আপোনালোকে বহুতে হয়তো মোক চিনি পায়। মই সমাজ সেৱাৰ লগত, শিক্ষা বিভাগৰ লগত মই জড়িত আৰু এইখন সাগৰগাঁও থানা এলেকাৰ সোণাইঘাট চলচলীয়া এৰিয়াত মছজিদ কয়, মাদ্ৰাছা কয়, ঈদগাহ কয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই ওতঃপ্ৰোত জড়িত। আৰু সামাজিকভাৱে জড়িত মানুহখিনিৰ প্ৰতি কিছুমান মানুহৰ ঘৃণা থাকে, হিংসা থাকে। কিছুমান মানুহে চল চাই কঠীয়া ৰুব বিচাৰে। তাৰোপৰি স্পষ্টভাৱে কৈছোঁ, আমাৰটো হৈছে সাগৰগাঁও প্ৰেছ ক্লাব আৰু এটা হৈছে নগাঁও প্ৰেছ ক্লাব আৰু নেমা নামৰ এটা সংগঠনো নগাঁৱত আছে আৰু বিভিন্ন সংগঠন আছে। সাংবাদিকসকলৰ মাজত সাংবাদিকসকলৰ কিছু আপোনাৰ ৰিচা থাকে, হয়তো নগাঁৱত ইতিমধ্যে আপোনালোকে গম পাইছে। চল চাই থাকে, কাক কেনেকৈ ফচাব পাৰি, কাক কেনেকৈ ঠেকত পেলাব পাৰি, কাৰোবাক উচতনি দি কাৰোবাক অপমান কৰিব পাৰি নেকি, এনেধৰণৰ কিছুমান কৰ্মকাণ্ড চলি আছে। এইখিনিত এটা কথা উল্লেখ কৰোঁ, আমি সেইবিলাকক কেয়াৰ নকৰোঁ, ভয় নকৰোঁ আৰু কেতিয়াও ঘৃণতো নকৰোঁ। মূল ঘটনালৈ আহিছোঁ। আজি সন্ধিয়া 7মান বজাত মোৰ সতীৰ্থ সাংবাদিক, নিউজ টাইমৰ সাংবাদিক তাফাজুল হুছেইনে মোক ফোন মাৰিলে। মই ঘৰতে আছিলোঁ। ফোন মাৰি পেলাই ক'লে যে চিলিঙনি হস্পিটেলৰ ওচৰত বেষ্ট ফাউণ্ডেশ্যন এটা NGO আছে, ৰিহাব চেণ্টাৰ আছে, তাতে ইতিমধ্যে দেখা গৈছে বহুত মানুহ গেডাৰিং হৈছে, কিবা হুলস্থুল চলি আছে, মই ইয়াতে আছোঁ, আপুনি আহিব বুলি ক'লে। ইন দ্য মেইন টাইম মোৰ ভিডিঅ' জাৰ্ণালিষ্ট আফতাবক লগত লৈ মোৰ DA নিউজ প্লাছৰ অফিচৰ পৰা দিয়া মোৰ 3.5 লাখ টকা দামৰ দামী কেমেৰাখন লৈ পেলাই মই গ'লোঁ। মই ৰাতি যিহেতু কেমেৰা লাগিব, লাইটৰ ব্যৱস্থা যিহেতু কেমেৰাখনত আছে, লৈ গৈছোঁ। যোৱাৰ পিছত আমি কিছুমান মানুহ দেখা পালোঁ। দেখা পোৱাৰ লগে লগে মোক দেখি পেলাই বেষ্ট ফাউণ্ডেশ্যনৰ ৰিহাব চেণ্টাৰৰ ল'ৰাজনে গেটৰ লকটো খুলি দি পেলাই ক'লে ভিতৰলৈ আহক। তো ভিতৰলৈ গৈ মই বাৰাণ্ডাতে আছোঁ। মই আফতাবে আমি ফুটেজবিলাক লৈ আছোঁ, মানুহ গেডাৰিং কি কৈ আছে এইবিলাক চব ফুটেজবিলাক কালেকশ্যন কৰি আছোঁ। কৰি পেলাই অকণমান লেট হৈছে ভিতৰত। তেতিয়া পাব্লিকে কৈ আছে বাহিৰৰ পৰা যে ভিতৰত এজন ল'ৰা দৌৰি আহিছে আৰু এজনী ছোৱালীৰ লগত অসংযত অৱস্থাত তেওঁ কিবা কৰিছে, এনেকুৱা এটা পাব্লিক এটা কমপ্লেইন এটা হৈছে। গতিকে ল'ৰাটো ভিতৰত আছে। মই ক'লোঁ, মই যদি এটা ৱৰ্ড, এটা চেণ্টেঞ্চ যদি মই মিছা কৈ থাকোঁ, মই ক'লোঁ মইতো যিহেতু ইয়াৰেই মানুহ, লোকেল মানুহ, ইয়াৰ ওচৰৰে মানুহ, চবেই চিনি পায়, ময়ো চবক চিনি পাওঁ। মই ক'লোঁ ঠিক আছে, তেতিয়াহ'লে আপোনালোকৰ 2জন মানুহ আহক ভিতৰত, ময়ো লগত থাকিম, কেমেৰা থাকিব, ভিতৰত আমি তন্নতন্নকৈ তালাচী কৰিম। 2জন মানুহক আহিব দিয়া হ'ল। একদম মানে ৰিহাব চেণ্টাৰৰ সন্মুখৰ ঘৰৰ এজন মানুহ আৰু ওচৰত থকা আৰু এজন ল'ৰা আহিব দিয়া হ'ল ভিতৰত। আহিলে 4-5জন মানুহ হ'ল। তেতিয়া ক'লে আপোনালোকে নোৱাৰিব, ৰ'ব, এজন সৰু ল'ৰা আছে, সি ল'ৰাটোক চিনি পায়, তাক মাতি আনিছোঁ। তাকো মাতি আনিলে, তাক ভিতৰত অনা হ'ল। তাৰ লগত তাৰ ল'ৰাটোৰ গাৰ্জেনো অনা হ'ল। ভিতৰত মই অলপ জেগা প্ৰৱেশ কৰিছোঁ, বাকীখিনি মই প্ৰৱেশ কৰা নাই। লোকেল মানুহখিনিক কৈছোঁ আপোনালোকে নিজেই গোটেই বস্তুটো চাই লওক, পোৱা যায় নেকি, পালেই কিন্তু কেমেৰা আমি মাৰিম। ভিতৰত পাই পেলাই ভিতৰত গৈ পেলাই গোটেইখিনি চালি চালে ল'ৰাটোৰ ভিতৰত নাই। পিছফালে যোৱা মই অৱশ্য লক্ষ্য কৰিছোঁ, পিছফালে যাবলগীয়া নাই, কাৰণ মস্ত ৱাল মৰা আছে। তাৰপিছত ইন দ্য মেইন টাইম পুলিচ আহিলে। পুলিচ অহাৰ পিছত গেটটো খুলি দিলে। মই বাহিৰলৈ ওলাই গ'লোঁ। অলপ ঘণ্টা সময়ৰ পিছতেই আমাৰ ৰূপহী কলেজৰ
সন্মানীয় প্ৰবক্তা জাকাৰিয়া ছাৰ আহিছে। গেটৰ মুখত যেতিয়া আহি পেলাই ৰৈ আছে, মই দেখি পেলাই ক'লোঁ যে জাকাৰিয়া ছাৰক আহিব দিয়া, ছাৰ মানুহ আহিব, ভিতৰত আহিব দিয়া। জাকাৰিয়া ছাৰ আহিলে। জাকাৰিয়া ছাৰ ভিতৰত অহাৰ কাৰণটো হ'ল, মই ভাবিলোঁ যে CC কেমেৰা চেক কৰক ল'ৰাটো সোমাইছে নেকি। সিহঁতৰ নিজৰ CC আছে, CCটো মই চেক কৰিব দিওঁ। জাকাৰিয়া ছাৰক চেক কৰি আছে, ময়ো হেল্প কৰি আছোঁ। পিছত আৰক্ষী আহিল, বাহিৰত খুব হুলস্থুল হ'ল, বাহিৰৰ গোটেইখিনি কথা আমি গম পোৱা নাই। হুলস্থুল হোৱাৰ পিছত মই ভিতৰত অলপ সময় লেট হৈ গ'ল, CCটো চাওঁতে আকৌ লেট হৈ গ'ল। ভিতৰত লেট হোৱাৰ কাৰণে বাহিৰৰ পৰা 2-এজন মানুহ যিসকল ড্ৰাগছত জড়িত, মদ খাই, গাঞ্জাখোৰ, অসামাজিক মানুহ 2-4টা মানুহে কেইটামান ল'ৰাক মানে পিঙাই দিলে, জোকাই দিলে, তেওঁলোকক মানে উচতনি দি দিলে যে সাংবাদিকৰ ভিতৰত ইমান দেৰি কৰিছে, সিহঁত চাগে ফিটিং হৈ গ'ল। এনেকুৱা এটা অদ্ভুত কথা এটা উলিয়াই দিলে। আৰু উত্তেজিত মানুহখিনিক এই কথাটো যেতিয়া মানে বাহিৰত ভাইৰেল কৰি দিলে, আৰু এটা হুলস্থুল আৰম্ভ হ'ল। কিন্তু আমি এটা আৰক্ষী আহিম। অথচ পাব্লিকৰ হুলস্থুল দেখি ল'ৰাটো নোপোৱাৰ পিছত মই পাব্লিকলি কৈ আছোঁ, মই নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়ক মোৰ মোবাইলৰ পৰা মই নিজে ভিতৰৰ পৰা ফোন কৰিছোঁ। এনেকুৱা এটা পাব্লিক কমপ্লেইন হৈছে আৰু এনেকুৱা হুলস্থুল হৈ আছে, ল'ৰাটো বিচাৰি পোৱা নাই, ছাৰ আপুনি কাইলৈ সহযোগ কৰিব লাগে, মই যদি মিছা কথা কৈ দিওঁ। আৰক্ষী আহিল, অহাৰ পিছত আমিও গেটটো খুলি বাহিৰলৈ ওলাই গ'লোঁ। ওলাই গৈ পেলাই মই তেতিয়া আৰক্ষী যেতিয়া আহি গ'ল, তেতিয়াতো আইনৰ হাতত বস্তুটো গুচি গ'ল, আইনে এতিয়া বিচাৰ কৰিব, চালি জাৰি চাব, বস্তুটো এটা প্ৰচেছত যাব। এতিয়া মেডাম মই কি কৰিলোঁ, মই ওচৰতেই মানে ৰিহাব চেণ্টাৰৰ ওচৰতেই মোৰ স্কুলতে মোৰ মাদাৰ হয়, স্কুল মাদাৰ হয়, তোৰ ঘৰত গুচি গ'লোঁ। মই গুচি গৈ পেলাই হাত চাত ধুলোঁ, কাৰণ ৰিহাব চেণ্টাৰৰ ভিতৰত সোমালে এইবিলাক মোৰ এনেও ছাছপেক্ট লাগে। হাত চাত ধুলোঁ, দি পেলাই ইন্দা মেডাম চাহ দিলে, পানী দিলে, মই খাই আছোঁ। ইন দ্য মিন টাইম 5টা-6টা ল'ৰা হঠাৎ দৰ্জাৰ মুখৰ ভিতৰত সোমাই গৈ পেলাই মোক অশ্লীল বাক্য ইউজ কৰিলে, মোক আক্ৰমণ কৰিলে, মোৰ লগত এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰিলে, আৰু এজন ল'ৰাই মোক এটাক কৰিলে, আৰু এটা ল'ৰাই মানে চুৰ ধালাল কিবা কিবি অশ্লীল শব্দ, অসংসদীয় শব্দ কৈ আছে, আৰু এটাই বাহিৰৰ মানে ছেভ হৈ পেলাই তেওঁ নিজে ভিডিঅ' কৰি আছে আৰু কৈ আছে যে ভিডিঅ'টো কৰি পেলাই এতিয়া ভাইৰেল কৰি দিব লাগে। মানে এনেকুৱা এটা প্লেন হ'ল, এটা গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হ'ল। ৰচনা কৰাৰ পিছত এই ভিডিঅ'টো সম্প্ৰতি ভাইৰেল কৰা হ'ল। প্ৰশ্ন হ'ল, মই মুস্তাফা কামাল, মই কৈ আছোঁ, মই নগাঁও মাৰ্কাজ একাডেমি শিলগুণিত অৱস্থিত, মই তাৰ প্ৰিন্সিপাল হওঁ, মই মেনেজমেণ্ট কমিটিৰ মালিক, মই এজন মেম্বাৰ হওঁ, মই সোণাইঘাট চলচলি হাফিজি মাদ্ৰাছাত মই বিগত 20 বছৰ ধৰি মই কমিটিত আছোঁ, সোণাইঘাট ঈদগাহ ফিল্ডৰ মই তাত কমিটিত আছোঁ, মই আমাৰ মছজিদ কমিটিত মই আছোঁ, ইয়াত যিকোনো ধৰণৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ কমিটিত মই জড়িত হৈ আছোঁ। ইয়াত ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে বিগত 10 বছৰত মোৰ নেতৃত্বত আৰু সৰ্বগড় প্ৰেছ ক্লাবৰ উদ্যোগত ইয়াত নগাঁও জিলাৰ DC অনা হৈছিলে, SP অনা হৈছিলে, কেইবাবাৰ গাঁও সভা দিয়া হৈছিলে, কেইবাবাৰ ইয়াত সজাগতা সভা দিয়া হৈছিলে, আৰু ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছিলে। ইয়াৰেই হয়তো ষড়যন্ত্ৰ। এছাম ড্ৰাগছবোৰ মই এজাহাৰ দিছোঁ, গোচৰ তৰিছোঁ, তাত যিসকলৰ নাম লিখিছোঁ, আৰু কেইজনমান মানুহৰ নাম আছে, কাইলৈ দিয়াৰ চেষ্টা কৰিম। এই গোটেই মানুহখিনি ষড়যন্ত্ৰমূলকভাৱে চল চাই কঠীয়া ৰোৱাৰ দৰে, কঠীয়া পেলোৱাৰ দৰে মোৰ লগত এটা ষড়যন্ত্ৰ কৰিলে, মোক সামাজিকভাৱে অপমান কৰিলে। 1 নম্বৰ, আইনৰ প্ৰতি মোৰ বিশ্বাস আছে, মই আইনক বিচাৰিছোঁ, আইনে নিশ্চয় তেওঁৰ বাট ল'ব। দ্বিতীয়তে, মই পৰম সৃষ্টিকৰ্তাৰ ওচৰতে এই বিচাৰ দিছোঁ, এজনক বিনা দুখত যদি অপমান কৰা হয়, তাক বেইজ্জতি কৰা হয়, সামাজিক মানুহক যদি অপমান কৰা হয়, সেই বিচাৰ নিশ্চয় সৃষ্টিকৰ্তাই কৰিব, হাতে হাতে প্ৰমাণ পাব। আৰু এটা কথা, শিয়ালৰ জাক আৰু কুকুৰৰ ভুকভুকনিত মই মুস্তাফা কামাল ক্ষীৰ নকৰোঁ। ময়ো চেষ্টা চলাম, দুষ্কৃতিকাৰীক কি ধৰণে শিক্ষা দিব লাগে, ড্ৰাগছ পেডলাৰ, ড্ৰাগছ সৰবৰাহকাৰীক সোণাইঘাট চলচলিত কেনেধৰণে শিক্ষা দিব লাগে জানো। চেইন সিহঁতৰ বহুত ডাঙৰ, বহুত লম্বা হাত জড়িত আছে। তথাপিতো মোৰ প্ৰচেষ্টা অন্যায়ৰ বিৰুদ্ধে চলি থাকিব। ধন্যবাদ।